পোষ্ট কি কৰিব লাগিব আপোনালোকে এই পোষ্টত আপুনি সেই মানুহজন এছাইন কৰিব লাগিব ঠিক আছে আপোনালোকৰ মেইন এই চাৰিটা কামেই আছিলে আপোনালোকৰ আমি এতিয়া ওৱান বাই ওৱান এইকেইটা আমি কেনেকৈ কৰিব লাগে আমি চাম হা এতিয়া মই ৰেফাৰেঞ্চৰ কাৰণে আমাৰ নলবাৰী যিখন আপোনাৰ PMS সেইখন মই লৈ লৈছোঁ তাৰ পৰাই মই আপোনালোকক দেখাই দিম ঠিক আছে এতিয়া প্ৰথমতে আমাৰ প্ৰথম কামটো হৈছে কি অইল ক্ৰিয়েশ্যন ঠিক আছে প্ৰথম আমি চাম যে অইল ক্ৰিয়েশ্যন কেনেকৈ আমি কৰিম অইল ক্ৰিয়েশ্যনৰ কাৰণে আপোনালোকে ক'ত যাব লাগিব পোষ্ট এডমিনত যাব লাগিব ঠিক আছে পোষ্ট এডমিনত যাব তাতে চাব অৰ্গানোগ্ৰাম ঠিক আছে চাবে অৰ্গানোগ্ৰাম তাত ক্লিক কৰিব দেন ORG ষ্ট্ৰাকচাৰ ৰোলটো কি হ'ব আমাৰ পোষ্ট এডমিন দেন তাতে আমি ক্লিক কৰি যাম অৰ্গানোগ্ৰাম দেন ORG ষ্ট্ৰাকচাৰ ঠিক আছে চব ORG ষ্ট্ৰাকচাৰ ইয়াতে আপুনি প্ৰাইমেৰী অৰ্গেনাইজেশ্যন দিব গভৰ্ণমেণ্ট অফ আছাম গভৰ্ণমেণ্ট অফ আছাম ৰেপাৰ দিব আপোনালোকৰ নিজৰ যিটো ZP আপোনালোকৰ মেইন সাপ'জ মই নলবাৰী দেখাম এতিয়া গতিকে জিলা পৰিষদ নলবাৰী চাৰ্চ কৰিব ইয়াতে আপোনালোকে দেখা পাব এই তিনিটা বস্তু আপোনালোকে দেখা পাব যোনে ষ্টাৰ্ট কৰা নাই এই গ্ৰীণ কালাৰ যিটো হৈ আছে দেখিছেনে গ্ৰীণ বা ব্লু কালাৰ এইটো আপোনালোকে টাচ নকৰিব হা এইটো হৈছে আপোনালোকৰ ডিপাৰ্টমেণ্টৰ অফিচৰ যিটো ষ্ট্ৰাকচাৰ সেইটো আপোনালোকে টাচ নকৰিব নেক্সট আপোনালোকৰ এটা বনাই থোৱা আছে অফিচ অফ দ্য CEO নলবাৰী ZP মানে আপোনালোকৰ CEO ছাৰৰ যিটো OU সেইটো বনাই থোৱা আছে আৰু লোকেল এডমিন আমি ব্ৰাঞ্চ বনাই থৈছোঁ আপোনালোকে মাইকবিলাক মিউট কৰিব কাইণ্ডলি হিমাংশু মাইকটো মিউট কৰক কি কৰিব আপোনালোকে এই গ্ৰীণ কালাৰৰ এটা কথা মনত ৰাখিব ইয়াতে এটা ক্ৰুচিয়েল বস্তু এই গ্ৰীণ কালাৰ বা ব্লু কালাৰ যিটো হৈ আছে সেইটো আপোনালোকে একো নকৰিব যিহেতু ওপৰত এটা ডিপাৰ্টমেণ্ট হৈ আছে সেইটো বেছ আপোনালোকৰ তাতে আপোনালোকৰ কৰিবলগীয়া একো নাথাকে আপোনালোকে সেইটো টাচ নকৰিব ঠিক আছে যদি আপোনালোকে কৰে আপোনালোকৰ সেই ষ্ট্ৰাকচাৰটো খেলি মেলি হৈ যাব ঠিক আছে এতিয়া আমি প্ৰথমতে কি বনাম OU বনাম মানে আমি ব্ৰাঞ্চ বনাম ঠিক আছে এতিয়া নলবাৰীত যদি আমি PMSখন চাওঁ তাতে CEO ছাৰৰ আমি OUটো বনাই থৈছোঁ দেখিছেনে অলৰেডি CEO ZP নেক্সট আমি যদি ডেপুটি CEO দুজন আছে ইয়াতে হাইলাইট কৰি দিছোঁ ডেপুটি CEO আমি যদি OUটো বনাওঁ এতিয়া আমি চাম ডেপুটি COয়ে ইয়াত চাম ৰিপৰ্টিং অফিচাৰ কোড ডেপুটি COয়ে কাক ৰিপৰ্ট কৰে আপোনাৰ CEO ছাৰক কৰে ঠিক আছে গতিকে আমি কি কৰিম এতিয়া আমি যদি PMSখনত যাওঁ ইয়াতে চাওক CEO ছাৰৰ যিটো আমাৰ OU বনাই থোৱা আছে তাৰ আমি ফাইল ক্ৰিয়েট কৰিম কি বুলি এজ এ ডেপুটি CEO ঠিক আছে একশ্যনত যাব এক্সেলত CEO ছাৰৰ আমাৰ OU হয় অফিচ অফ দ্য এক্সিকিউটিভ অফিচাৰ নলবাৰী ZP ঠিক আছে তো আমি ইয়াতে একশ্যনত যাম দেন ক্ৰিয়েট চাইল্ড OU ঠিক আছে ক্ৰিয়েট চাইল্ড OU ক্লিক কৰিব ইয়াতে আপোনালোকৰ এনেকুৱা এখন উইণ্ড' খুলি থ'ব ইয়াতে আপোনালোকৰ তিনিটা বস্তুৱে দিব লগা আছে কি দিব আপোনালোকে ইয়াতে যাব অফিচ অফ দ্য ডেপুটি CEO অফিচ অফ দ্য ডেপুটি CEO ডেছ দিব নলবাৰী ZP নিজৰ ZP নামটো লিখিব ঠিক আছে ডেপুটি CEO অফিচ অফ দ্য ডেপুটি CEO যিহেতু ডেপুটি CEOজন অফিচাৰ হয় গতিকে আমি তেখেতৰ OUটো কি হিচাপে ৰাখিম অফিচ অফ দ্য ডেপুটি CEO নলবাৰী ZP এইটো কপি কৰিব কপি
কপি কৰি আপোনাৰ যিটো নেম অৰ্গেনাইজেশ্যন ইউনিট নেম তাতে আপোনালোকে পেষ্ট কৰি দিব শ্বৰ্ট নেমটো অট'মেটিকেলি আহিব এণ্টাইটি টাইপ ঠিক আছে এণ্টাইটি টাইপটো কি হ'ব যদি আপোনাৰ অফিচ অফ দা থাকে O থাকে তেতিয়াহ'লে আপোনালোকৰ এইটো হৈ যাব অফিচ ঠিক আছে আৰু যদি ব্ৰাঞ্চৰ কাৰণে ক্ৰিয়েট কৰি আছে তেতিয়াহ'লে এণ্টাইটি টাইপটো আপুনি ইয়াত দেখিব ছেকশ্যন ক্লিয়াৰ হৈছে যদি অফিচাৰৰ কাৰণে ক্ৰিয়েট কৰি আছে O ডেপুটি CEO নলবাৰী ZP গতিকে আমি এণ্টাইটি টাইপটো কি দিম অফিচ দিম ক্লিয়াৰ হৈছে ন বুজি পাইছেনে কেনেকৈ আমি কেনেকৈ ক্লিয়াৰ হৈছে অ'কে আমি ইয়াত তিনিটা বস্তুৱে দিব লাগিব অৰ্গেনাইজেশ্যন ইউনিট ক'ড অৰ্গেনাইজেশ্যন ইউনিট নেম দুইটা আপোনাৰ ছেভ ৰাখিব দেন এণ্টাইটি টাইপ এণ্টাইটি টাইপ আইডাৰ অফিচ নহ'লে কি হ'ব ছেকশ্যন হ'ব যদি অফিচত O ডেপুটি CEO কাৰণে কৰিছোঁ গতিকে আমি এইটো টাইপটো দিম অফিচ আৰু যদি ব্ৰাঞ্চৰ কাৰণে কৰিছোঁ ধৰক এডমিনিষ্ট্ৰেটিভ ব্ৰাঞ্চ বা আপোনালোকৰ জেনেৰেল ব্ৰাঞ্চ তেতিয়া আমি এইটো কি দিম ছেকশ্যন অ'কে দেন তলত চাব এটা আছে আপোনাৰ ছাবমিট ক্লিক অন ছাবমিট অৰ্গেনাইজেশ্যন ইউনিট ছেভ ছাকচেছফুল এতিয়া চাওক এইটো দেখি ডেপুটি CEO নলবাৰীটো আহি গৈছে কাৰ আণ্ডাৰত আহিছে চিফ এক্সিকিউটিভ অফিচাৰ নলবাৰী ক্লিয়াৰ হৈছে এইখিনিলৈকে পাৰিব সকলোৱে হয় পাৰিব পাৰিব দেখাব নালাগে তেতিয়াহ'লে ৰিপিট কৰিব নালাগে পাৰিব ক্লিয়াৰ অ'কে তো আমি প্ৰথমটো আমাৰ ক্লিয়াৰ হৈ গৈছে এইটো আমি ক্ৰিয়েশ্যন কৰিব পাৰিম হয়নে নেক্সট আমাৰ আহিলে পোষ্ট ক্ৰিয়েশ্যন ঠিক আছে পোষ্ট ক্ৰিয়েশ্যনৰ কাৰণে আমি ক'ত যাম প্ৰথমতে আমি পোষ্ট এডমিনত থাকিম তাতে আপোনাৰ আছে পোষ্ট এডমিন পোষ্ট একেলেন চাব দেখাই দিম পোষ্ট এডমিনত যাম দেন পোষ্ট আমি পোষ্ট এডমিনতে আছোঁ হয়নে হ'ব দেন পোষ্ট একেলেন দেন পোষ্ট ষ্ট্ৰাকচাৰ ঠিক আছে মই লিখি দিছোঁ আপোনাৰ চাই ল'ব সম্ভৱ সুবিধা হ'ব দেন পোষ্ট ষ্ট্ৰাকচাৰ পোষ্ট ক্ৰিয়েশ্যনটো আগৰ পোষ্ট ক্ৰিয়েশ্যনটো মই সেইটোতে আছোঁ পোষ্ট ক্ৰিয়েট কৰিবৰ কাৰণে আমি প্ৰথমতে ক'ত যাম পোষ্ট এডমিনত যাম ঠিক আছে দেন লেফ্ট ছাইডে আপোনাৰ পোষ্ট একেলেন দেখিব দেন পোষ্ট ষ্ট্ৰাকচাৰ এতিয়া এই উইণ্ড'খন আহি যাব ঠিক আছে এতিয়া আমি কি কৰিম নলবাৰীৰ ইয়াতে আমি নলবাৰী ডেপুটি CEO এটা পোষ্ট আমি ক্ৰিয়েট কৰিম ঠিক আছে ইয়াতে প্ৰথমতে অৰ্গেনাইজেশ্যন ইউনিট গভৰ্ণমেণ্ট অফ আছাম দেন ইয়াতে আপোনালোকে নিজৰ ZP নামটো চিলেক্ট কৰি ল'ব চাৰ্চ কৰিব এতিয়া চাওক ডেপুটি CEO ছাৰে কাক ৰিপৰ্ট কৰিব আপোনাৰ CEO ছাৰক ৰিপৰ্ট কৰিব হ'ল এতিয়া সেইকাৰণে আমি কি কৰিম CEO ছাৰৰ পৰা এটা আমি ফাইল ক্ৰিয়েট কৰিম কি বুলি ডেপুটি CEO এটা পোষ্ট আমি ক্ৰিয়েট কৰিম প্ৰথমতে আমি CEO ছাৰক চাৰ্চ কৰি ল'লোঁ ঠিক আছে দেন একশ্যনত যাব দেন ক্ৰিয়েট চাইল্ড পোষ্ট দেখা পাইছে ক্ৰিয়েট চাইল্ড পোষ্ট হ'ল এতিয়ালৈকে ক্লিয়াৰ হৈছে আমি কি কৰিলোঁ আমি ডেপুটি CEO ছাৰৰ এটা আমি পোষ্ট বনাব লাগে গতিকে আমি ডেপুটি CEO ছাৰে কাক ৰিপৰ্ট কৰে CEO ছাৰক কৰে গতিকে CEO ছাৰৰ পোষ্ট আমি চাৰ্চ কৰি ল'লোঁ চাৰ্চ কৰি পেলাই তাক চাইল্ড ক্ৰিয়েট কৰিবৰ কাৰণে ক'লোঁ ক্ৰিয়েট চাইল্ড পোষ্ট কৰিলোঁ এতিয়া আমি এই উইণ্ড'খন দেখাব ইয়াতে চাব গভৰ্ণমেণ্ট অফ আছাম দেন ZP নলবাৰী ৰেপাৰ ঠিকেই আছে অৰ্গেনাইজেশ্যন ইউনিটটো কি আছে অফিচ অফ দ্য চিফ এক্সিকিউটিভ অফিচাৰ এতিয়া ডেপুটি CEO ছাৰক আমি ক'ত ৰাখিম কোনটো অইলত ৰাখিম বাৰু অফিচ অফ ডেপুটি CEO অ'কে গতিকে আমি এইটো চেঞ্জ কৰিব লাগিব হয়নে এইটো আমি চেঞ্জ কৰি কি লিখিম অফিচ অফ দ্য ডেপুটি CEO নলবাৰী ZP ক্লিয়াৰ হৈছে ন যদি আপুনি চাব যে অৰ্গেনাইজেশ্যন ইউনিটটো চেঞ্জ কৰিবলগীয়া হয় তেতিয়াহ'লে আপোনালোকে এইটো চেঞ্জ কৰি ল'ব ঠিক আছে এতিয়া পোষ্ট নেমটো মই ইয়াতে পাই যাব আপুনি ডেপুটি চিফ এক্সিকিউটিভ অফিচাৰ দেখিছে পোষ্ট নেম দিব পোষ্ট ৰেংকটো আপুনি যদি নাজানে আপুনি আদাৰ্ছ কৰি থৈ দিব চৰি নট এভেইলেবল কৰি থ'ব যদি আপুনি নাজানে পোষ্ট ৰেংকটো যদি জানে আপুনি দিব পাৰে আৰু পোষ্ট কেটেগৰীটো আপুনি ছফ্টৱেৰিয়া পোষ্টটো কৰিব
ঠিক আছে আমি কি কৰিলোঁ আমাৰ অৰিটো আমি চেঞ্জ কৰিবলগীয়া হৈ আছিলে কিন্তু আমি চেঞ্জ কৰি দিলোঁ ডেপুটি চিঅ' অৰিজিনেল আমাক এটা পোষ্ট লাগে সেইটো আমি চেঞ্জ কৰি দিলোঁ দেন আমি পোষ্ট নেমটো দিলোঁ ডেপুটি চিফ এক্সিকিউটিভ অফিচাৰ পোষ্ট ৰেংকটো যদি আপুনি এভেইলেবল আছে আপুনি তাৰপৰা যদি আছে আপুনি দিব পাৰি জানে যদি নাজানে আপুনি নট এভেইলেবল কৰি দিব একো ইছ্যু নহয় আৰু পোষ্ট কেটেগৰীটো কি কৰিব ছফ্ট এৰিয়া পোষ্ট ক্লিয়াৰ হৈছে এইবিলাকে বাইদেউ ক্লিয়াৰ হৈছে হৈছে অ'কে আমি এতিয়া ছাবমিট কৰিছোঁ অ'কে ছাবমিট কৰি দিম হা পোষ্ট চাইড ছাকচেছফুলি এইটো পোষ্টত দেখিছেনে ডেপুটি চিঅ'ৰ ৰাইট ছাইডত চৰি চিঅ' ছাৰৰ ৰাইট ছাইডত আমাৰ এটা ডেপুটি চিঅ'ৰ পোষ্ট এটা আমাৰ ক্ৰিয়েট হৈ যায় ঠিক আছে পাৰিবনে এতিয়া পোষ্ট ক্ৰিয়েট কৰিবলৈ পাৰিব আৰু কাৰোবাৰ কিবা ডাউট আছে নেকি পোষ্ট ক্ৰিয়েট কৰিব পাৰিব এতিয়া তেতিয়াহ'লে আমাৰ ছেকেণ্ড যিটো আছে এইটো আপোনালোকৰ হৈ গৈছে হয়নে নেক্সট আমি কি কৰিম ইউজাৰ ক্ৰিয়েশ্যন ইউজাৰ ক্ৰিয়েট কৰিবৰ কাৰণে আমি যাব লাগিব এডমিন ক্ৰিয়েটৰ আমি ক্লিক কৰিব লাগিব আমি যাম এতিয়া এডমিন ক্ৰিয়েটৰ যিটো ৰলটো মই চেঞ্জ কৰি দিব এডমিন ক্ৰিয়েটৰ দেন ক্ৰিয়েট নিউ এমপ্লয়ী দেখিছেনে এইটো ক্ৰিয়েট নিউ এমপ্লয়ী লিখি দিওঁ এবাৰ এডমিন ক্ৰিয়েটৰত যাম দেন ক্ৰিয়েট নিউ এমপ্লয়ী ক্ৰিয়েট নিউ এমপ্লয়ী ক্লিক কৰিব ইয়াতে তেতিয়া আপোনাৰ এই পেজখন খোল খাব এই ইনফৰ্মেশ্যনখিনি কি হয় আপোনালোকে যিখিনি আমাক PMS-ত ছাবমিট কৰিছিলে সেইখিনি ইনফৰ্মেশ্যনেই হয় পাৰ্টিকুলাৰ এজন ইউজাৰৰ কাৰণে যিখিনি ইনফৰ্মেশ্যন আপোনালোকে ছাবমিট কৰিছিলে আমাক PMS-ত সেইখিনিয়ে হয় ঠিক আছে এতিয়া আপুনি ওৱান বাই ওৱান এইখিনি ফিল আপ কৰি যাব লাগিব প্ৰাইভেট অৰ্গেনাইজেশ্যন কি হ'ব আপোনাৰ গভৰ্ণমেণ্ট অফ আছাম ধৰক মই নলবাৰী ZP নলবাৰী হ'ল আমি কি কৰিম ডেপুটি চিঅ' ছাৰক ভৰাম গতিকে আমি অইলটো কি দিম অৰ্গেনাইজেশ্যন নিউটো ডেপুটি চিঅ' নলবাৰী ZP ছাৰ্ভিচটো ন' ছাৰ্ভিচ দি দিব সকলোৰে কাৰণে দেন ছাৰ্ভিচ কেইটা নট এপ্লিকেবল ডেট অফ জইনিং এই ইনফৰ্মেশ্যনখিনি ক'ত পাম আমি নলবাৰীৰ যিখন আমাৰ এই নলবাৰীৰ যিখন আমাৰ লগত হেৰি আছে সেইখিনি তাৰ পৰা আমি এইখিনি লৈ যাম ঠিক আছে এমপ্লয়ী ক'ড চাওক এমপ্লয়ী ক'ড দিছে তেওঁলোকে এই শীটখন ক'ৰ পৰা ওলালে ক'ৰবাত দেখাই দিব নেকি কোনখন চিট এই ফৰ্মখন এইখনে হয় হয় এইখন আপুনি ইয়াতে চাওক এডমিন ক্ৰিয়েটৰত যাব এডমিন ক্ৰিয়েটৰত গ'লে আপোনাৰ এইখন ফৰ্ম এইখন ওলাব ইয়াতে আপুনি লেফ্ট ছাইডে চাওকচোন ক্ৰিয়েট নিউ এমপ্লয়ী দেখিছেনে লেফ্ট ছাইডে দেখিছে ক্ৰিয়েট এমপ্লয়ী ইয়াতে চাব আপুনি এইটো মই লিখি দিছোঁ চাওক ইউজাৰ ক্ৰিয়েশ্যনৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে এডমিন ক্ৰিয়েটত যাব লাগিব দেন ক্ৰিয়েট নিউ এমপ্লয়ী ক্ৰিয়েট নিউ এমপ্লয়ীত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এই ফৰ্মখন আপুনি যিখন দেখা পাই আছে সেইখন ইয়াতে খোল খাই যাব এইখন ঠিক আছে হ'ব এতিয়া আমি কি কৰিম সেই আমাৰ যিখন নলবাৰীৰ আমাৰ PMS আছে তাৰ পৰা আমি সেই ডাটাখিনি ইয়াতে ভৰাই যাম ঠিক আছে এমপ্লয়ী ক'ড তেওঁলোকে দিছে দেন ডেট অফ জইনিং দিয়া আছে ৰিক্ৰুটমেণ্ট ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আৰু চিম্পল হয় যিখিনি আপোনালোকে PMS-ত ভৰাইছে সেইখিনিয়ে মই ইয়াতে ফিল আপ কৰিছোঁ ঠিক আছে নেক্সট আহিলে লগইন ডিটেইলছ ষ্টাৰ্ট কৰোঁতে আপোনালোকে সদায় প্ৰথমতে NIC যিটো LNAP ID আছে তাতে এইটো টিক কৰি ল'ব ইম্পৰ্টেণ্ট হয় নহ'লে যদি নকৰে আপোনালোকৰ লগইনত ইছ্যু আহিব ঠিক আছে কৰিলে দেন
আপোনালোকে ইয়াৰ ইনফৰ্মেশ্যনখিনি আপোনালোকে লওক ইউজাৰ নেম অফিচিয়েল মেইল আই ডি গোটেইখিনি আপোনালোকৰ ইয়াতে PMS-ত আছেই মানে ইউজাৰ নেম কপি কৰি পেলাই ইয়াতে আপোনালোকে পেষ্ট কৰিব email ID আৰু লগইন আইডি কি হয় ইমেইল আইডি যেটো এডাইটো আগৰ পাৰ্টটো সেইটো হয় লগইন আইডি হ'ল নেক্সট আপোনাৰ ডেট অফ বাৰ্থ